পংখী কাণ্ডক লৈ উত্তাল শিৱসাগৰ। বিধায়ক সুশান্ত বুঢ়াগোহাঁইৰ বিৰুদ্ধেও ক্ষোভ। সুশান্ত বৰগোহাঁই ধূমকেতুৰ দৰে কিছুমান কথা কৈ দিছে যে ফেমাছৰ কাৰণে কিছুমান জাতীয় সংগঠনে আন্দোলন কৰিছে, ৰাজপথত আন্দোলন কৰিছে। সুশান্ত বৰগোহাঁই কাণ্ডজ্ঞান নথকা এজন ব্যক্তি হয়, যিজন সুশান্ত বৰগোহাঁই মানসিকভাৱে তেওঁ এতিয়া ভাগি পৰিছে। আৰক্ষীৰ বিৰুদ্ধে সন্দেহৰ আঙুলি। পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ পিছতেই ডিমৌ বিধানসভাৰ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই কৰা মন্তব্যক লৈ শিৱসাগৰত দল সংগঠনৰ মাজত ক্ষোভৰ জুই। পংখী সন্দিকৈৰ সন্দেহজনক মৃত্যুৰ পাছতেই পৰিয়ালে নীতিকেশ দাসৰ বিৰুদ্ধে শাৰীৰিক মানসিক অত্যাচাৰৰ অভিযোগ উত্থাপন কৰি নামৰূপ থানাত এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত আটাচু অসমীয়া যুৱ মঞ্চকে ধৰি কেইবাটাও দল সংগঠনে পংখী সন্দিকৈক ন্যায় দিয়াৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দল সংগঠনসমূহৰ এই প্ৰতিবাদী কাৰ্যসূচীত ক্ষুণ্ণ হয় বিধায়কগৰাকীয়ে দল সংগঠনসমূহৰ বিপক্ষে বিৰূপ মন্তব্য প্ৰকাশ কৰে আৰু ইয়াৰ পাছতেই জিলাখনৰ দল সংগঠনসমূহ সৰব হৈ পৰিছে বিধায়কগৰাকীৰ বিৰুদ্ধে। শিৱসাগৰ প্ৰেছ ক্লাবত আটাচু অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা অসমৰ সংবাদমেল সম্বোধন। পংখী সন্দিকৈৰ ন্যায়ৰ বাবে ওলাই অহা শ শ মহিলাক বিধায়ক সুশান্ত বুঢ়াগোহাঁইয়ে উপলুঙা কৰাৰো অভিযোগ উঠিছে। পংখী সন্দিকৈৰ জন্মস্থানত ন্যায়ৰ বাবে প্ৰতিবাদ নকৰি নামৰূপত কৰিম নেকি বুলিও প্ৰশ্ন বিধায়কগৰাকীৰ। ইফালে ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ সকিয়নি বিধায়কগৰাকীক। উল্লেখ্য যে এগৰাকী উপ আৰক্ষী অধীক্ষক তথা তদন্তকাৰী বিষয়াই ধনৰ বিনিময়ত ঘটনাৰ অন্য ৰূপ দিবলৈ অহৰহ চেষ্টা কৰিছে বুলি দল সংগঠনৰ সমূহৰ লগতে পংখীৰ পৰিয়ালৰ লোকে অভিযোগ তুলিছে। আমি পংখী সন্দিকৈ ন্যায় দাবীত আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি পংখী সন্দিকৈ কেনেকৈ ন্যায় পাব লাগে আমি সেইটো চিন্তা চৰ্চা কৰিছোঁ আৰু আমি আন্দোলন কৰিছোঁ। সুশান্ত বৰগোহাঁই ধূমকেতুৰ দৰে কিছুমান কথা কৈ দিছে যে ফেমাছৰ কাৰণে কিছুমান জাতীয় সংগঠনে আন্দোলন কৰিছে, ৰাজপথত আন্দোলন কৰিছে। সুশান্ত বৰগোহাঁই কাণ্ডজ্ঞান নথকা এজন ব্যক্তি হয়, যিজন সুশান্ত বৰগোহাঁই মানসিকভাৱে তেওঁ এতিয়া ভাগি পৰিছে। কাৰণ এতিয়া যিটো আমাৰ লোকসভা নিৰ্বাচন হৈ গ'ল, আজি ডিমৌ সমষ্টিত বহু মানুহে কৈ আছে যে বিজেপিয়ে কমটি ভোট পাইছে, কম ভোট পাইছে আৰু সুশান্ত বৰগোহাঁই ৱাৰ্ডত বোলে হাৰিছে বিজেপিয়ে। সেইকাৰণে তেওঁ মানসিকভাৱে ভাগি পৰিছে আৰু সেইকাৰণে আবুল তাবুল বকিবলৈ তেওঁ মানে আগবাঢ়ি গৈছে আৰু দল সংগঠনবিলাকক সমালোচনা কৰিছে। আমি ফেমাছ হ'বলৈ বিচৰা নাই, এইটো কাৰণে বিচৰা নাই যে তেওঁ ছাগলী মাংস বনাই ফেমাছ হয়, বুলেট চলাই ফেমাছ হয়। আমি মাত্ৰ অসমীয়া জাতিটোৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছোঁ আৰু আমি ফেমাছ এনে আমি এইটোৱে ফেমাছ হৈছোঁ। আমি মাহটোৰ ভিতৰত 20 দিনে আমি ছ'চিয়েল মিডিয়াত ওলাই থাকোঁ, 10 দিন অকল আমি বন্ধ থাকে আৰু 20 দিনে ওলাই থাকোঁ। আমি এইটো ফেমাছ বুলি ভাবি নলওঁ, কিন্তু নিজে তেওঁ ফেমাছ বুলি ভাবি লৈছে আৰু তেওঁ মানসিকভাৱে ভাগি পৰিছে। আৰু তেওঁ যিটো আজি চাওক আপোনালোকে আন্দোলন আমাৰ পংখী সন্দিকৈ ঘৰ হৈছে ডিমৌ নিতাই পুখুৰীত আৰু ঘটনাটো হৈছে নামৰূপত। যদি সুশান্ত বৰগোহাঁই ক'ব লাগিছিলে যে নামৰূপত আমি আন্দোলন কৰোঁগৈ, সকলো দল সংগঠনৰ সহযোগিতা কৰোঁ, পংখী সন্দিকৈ ঘৰলৈ যাবলৈ তেওঁ সময় নাই আৰু তেওঁ আমাক সমালোচনা কৰে। আৰু যদি চাকমা হাজং যদি আহে অসমলৈ, আমি কি অৰুণাচলত প্ৰতিবাদ কৰিমগৈ নেকি? তেওঁ সেই কথাটো জনা উচিত। আৰু তেওঁ যদি 26ত যদি ৰাজপাত খাবলৈ বিচাৰিছে, এনেকুৱা দল সংগঠনবিলাকক টুলুঙা মন্তব্যবিলাকৰ পৰা বিৰত থাকিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ। আপোনালোকে জানে পংখী সন্দিকৈৰ তেওঁ উপস্থিত গুৱাহাটীত আপোনাৰ এটা তেওঁ ৰুমত কালি সংবাদমেলখন দিছে বা সাংবাদিকৰ আগত কৈছে, কিন্তু তেওঁ এইটো হ'ব লাগিছিল যে পংখী সন্দিকৈ ঘৰত উপস্থিত হোৱাটো তেওঁ এটা মানে কৰ্তব্য। যে স্থানীয় বিধায়ক ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে, অসমৰ লগতে বাহিৰতো বিয়পি গৈছে, কিন্তু বিধায়ক নাই, কিন্তু তেওঁ এটা ক'লা স্পৰ্টিং পিন্ধি বক্তব্য দিছে যে সংগঠনবিলাকক সমালোচনা কৰিছে। ৰাইজ ওলাই আহিছে, বিভিন্ন ব্যক্তি ওলাই আহিছে, এই ক্ষেত্ৰত তেওঁলোকৰ দলৰ মানুহ কিন্তু নাই। আৰু তেওঁ যিটো কালি ছ'চিয়েল মিডিয়া বা সংবাদকৰ্মীৰ আগত কৈছে, তেওঁলোকক কিন্তু মহিলা বহুতে মানে শ্বেয়াৰ কৰিছে। আমি সেই আইসকলক ক'ব বিচাৰিছোঁ, আইসকল আপোনালোকৰ কিবা বিপদ আপদ হ'লে আমি আন্দোলন কৰিব লাগিব, আপোনালোকে সেইকাৰণে অলপ কিছুমান কথা ভাবি চিন্তি শ্বেয়াৰ কৰাটো আমি বিচাৰিছোঁ। এইটো সম্পৰ্কতে আমি সদৌ তাই সংস্থাত উদ্যোগত বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগে আমি প্ৰতিবাদটো সাব্যস্ত কৰিছোঁ। আমি এইকাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ যে এজাহাৰ এখন লিখোৱা হৈছিল এগৰাকী নবালিকা হতুৱাই আৰু আৰক্ষীৰ চুটলিপি মতে আত্মহত্যা বুলি সেই এজাহাৰখনত লিখোৱা হৈছে আৰু যিটো কথা এই কণমানিজনীয়ে নিজ মুখে স্বীকাৰ কৰিছে, মিডিয়াৰ আগত আমাৰ আগত সকলো আগৰ কথাখিনি কৈছে। আৰু দ্বিতীয় এটা ঘটনা যে যিটো হত্যাকাণ্ড
হত্যাকাণ্ডটো আত্মহত্যা ৰূপ দিবলৈ সম্পূৰ্ণৰূপে প্ৰয়াস কৰিছে এই যিজন আইঅ নীলকমল বৰুৱা আৰু দুৰ্ণকান্ত দেউৰী আৰক্ষী উপ আৰক্ষী অধীক্ষক তেখেতলোকে সেই কথাটো এটা আত্মহত্যা ৰূপ দিবলৈ প্ৰয়াস কৰিছে আৰু মৰণোত্তৰ যিটো পৰীক্ষা তাৰ ভিডিঅ'গ্ৰাফি কৰা হোৱা নাই আৰু তিনিজন বিশেষজ্ঞ চিকিৎসক তেখেতলোকে লগত ৰখা নাই আৰু আজিলৈকে মৰণোত্তৰ পৰীক্ষাৰ এটাও ৰিপৰ্টো আমাৰ ওচৰত আহি অহা নাই বা পৰিয়ালটোৰ ওচৰত অহা নাই সেইটো এটা অতিকে দুৰ্ভাগ্যজনক ঘটনা আৰু দণ্ডাধীশ পৰ্যায়ত যিহেতু আমি তদন্ত বিচাৰিছোঁ দণ্ডাধীশ পৰ্যায়ত তদন্ত এতিয়ালৈকে হোৱা নাই এই বিষয়টো অতিকে স্পৰ্শকাতৰ যে আমি শিৱসাগৰ দল সংগঠন 14 তাৰিখে আমি শিৱসাগৰত সকলোৱে একেলগে বহি আমি পৰৱৰ্তী কাৰ্যসূচী আমি ঘোষণা কৰিম এসপ্তাহ যিহেতু সময় আমি অসম চৰকাৰক দিছোঁ প্ৰশাসনক দিছোঁ অসম পুলিচক আমি গোটেই কথাখিনি দিছোঁ ডিজিপি মহোদয়ক আমি ৰিকুৱেষ্ট কৰিছোঁ তেখেতলৈ আমি মেইল পঠাইছোঁ তেখেতে আমাক ৰিপ্লাই দিছে যে ডিব্ৰুগড় এছপিক এই ক্ষেত্ৰত অৰ্ডাৰ দিয়া হৈছে বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীজনক আমি মেইল পঠিয়াইছোঁ তেখেতে আমাক এতিয়ালৈকে ৰিপ্লাইটো দিয়া নাই আমি যিমানটো সময় ৰিপ্লাই পাম বুলি ভাবিছোঁ আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়া যিজন থাওৰা সমষ্টিৰ বিধায়ক তেখেতে জনপ্ৰতিনিধি হৈ তেখেতৰ পৰিয়ালৰ লোকসকল অৰ্থাৎ তেখেতৰ সমষ্টিৰ লোকসকলক তেখেতে আওকাণ কৰিছে আৰু সমষ্টিৰ লোকসকলে ন্যায় পাবৰ কাৰণে যিটো ৰাজপথত প্ৰতিবাদ কৰিছে সেইটোক লৈ তেওঁলোকে উপলুঙা কৰিছে এটা বিৰূপ মন্তব্য দিছে গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা এটা সমষ্টিৰ এজন বিধায়কৰ কাৰণে হ'ব নোৱাৰে তাতকৈ বেদনাদায়ক কথা যে এই সমষ্টিৰ যিসকল মানুহে যে 26ৰ নিৰ্বাচনত থাওৰা সমষ্টিৰ ৰাইজে এটা উপযুক্ত সিদ্ধান্ত ল'ব যিজন বিধায়কে স্থানীয় ৰাইজক অৱমাননা কৰে সমষ্টিৰ ৰাইজক অৱমাননা কৰে সমষ্টিৰ দল সংগঠন জিলাখনৰ দল সংগঠনক উপলুঙা কৰে বিৰূপ মন্তব্য দিয়ে তেনেকুৱা এজন সংবিধানৰ ৰক্ষকক সেইটো সমষ্টিত থ'ব নালাগে তেখেতক অঁতৰাই দিব লাগে আৰু তেখেতক এই পেপাৰে পত্ৰে যিবিলাক কথা আহি আছে তেখেতে স্পষ্টীকৰণ দিব লাগে সেইটোহে আমি দাবী কৰিছোঁ শিৱসাগৰৰ পৰা মুহিবুল হুছেইনৰ ৰিপৰ্ট আছাম ফ্ৰণ্ট